মোৰ মনলৈ এটা প্ৰশ্ন আহিছে, এশত দুখন আসন লাভ কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টিক অসমৰ মানুহে এটা গুৰু দায়িত্ব দিছে। আগন্তুক সময়ত এতিয়া কোনো আৰু লোকসভাৰ নগাঁৱৰ উপ নিৰ্বাচনৰ বাহিৰে বৰ বিশেষ নিৰ্বাচনো নাই। তেনেকুৱা সময়ত কি কাৰণত হঠাৎ বাৰু ইমান গেলা কথা সোপা একাংশ ৰাজনীতিকে কৈ কৈ পৰিৱেশটো বিষাক্ত কৰিব বিচাৰিছে? মানৱীয়তাৰ স্বাৰ্থত বদৰুদ্দিন আজমল ডাঙৰীয়ে এই বানাক্ৰান্তৰ কাষত থিয় দিয়াটো কি সঁচাকৈ অপৰাধ হ'ল নেকি? মই এই প্ৰশ্নটো এই কাৰণেই কৰিছো যে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়েও কিবা এজেণ্ডা বিচাৰি পাইছে। বদৰুদ্দিন আজমল শিৱসাগৰত গৈ সাহায্য বিতৰণ কৰাৰ নেপথ্যত কিবা এটা এজেণ্ডা আছে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। ৰাজনীতি কৰিলে মানুহৰ মানৱীয় গুণবিলাকৰ সঁচাকৈ অপমৃত্যু ঘটে নেকি? মনুষ্যত্ব নোহোৱা হৈ যায় নেকি? এইখিনি সময়ত আচলতে এনেকুৱা কথা কোৱা উচিত আছিল নে সঁচাকৈ যিসকলে সাহায্য সামগ্ৰী বিতৰণ কৰিছিল, গৈ মানুহৰ কাষত থিয় দিছিল, তেখেতসকলক প্ৰশংসা কৰিব লাগিছিল, তেখেতসকলক ধন্যবাদ জনাব লাগিছিল, তেখেতসকলক কৃতজ্ঞতা জনাব লাগিছিল, নে তেখেতসকলক ভৰ্ৎসনা কৰিব লাগিছিল? কোনটো কৰা উচিত আছিল? সেইকাৰণেই কৈছো, দৃষ্টিভংগীলৈ আচলতে মানুহৰ কিছুমান কাম কাজৰ বহিঃপ্ৰকাশ ঘটে। একে মন্ত্ৰী, একে বিধায়ক, একে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কি বুলি কৈছে? বিশ্বজিৎ দৈমাৰীয়েতো কৈছে যে এইখিনি সময়ত তেনেকুৱা কথা কোৱাটো উচিত নহয় বা তেনেকে ভবাটো ভাল কথা নহয়। তেখেতে সামগ্ৰী বিতৰণ কৰিছে, সাহায্য দিছে, ভাল কথা, ভৰি চুব পাৰা। আজি পবিত্ৰ মাৰ্ঘেৰিটাই কি বুলি কৈছে? এইখিনি সময়ত কোনো তেনেকুৱা ৰাজনৈতিক কথা বতৰা কোৱাও উচিত নহয় বুলি কৈছে। অৰ্থাৎ তেনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা দূৰত আছে। যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেনেকুৱা সদায় সুযোগ লৈ পেলাই তেনেধৰণৰ কথা বতৰা পূৰ্বতে কৈ আহিছিল, সেই হিমন্ত বিশ্ব শৰ্মাইও আনকি এই সময়ত তেনেধৰণৰ কথা বতৰা কোৱাৰ পৰা বিৰত আছে। কিন্তু তেওঁৰ লগত থকা একাংশ মন্ত্ৰীৰ কথা বতৰা কোন পৰ্যায়ত আপুনি চাওকচোন। এটা কথা মনত ৰাখিব, বদৰুদ্দিন আজমলে কেতিয়াও উজনি অসমত ৰাজনীতি কৰিবলৈ নাযায়। দিলীপ শইকীয়াহঁতে যেনেকৈ ভাবিছে, মই এইটো গেৰাণ্টি দি ক'ব পাৰো যে কি যুক্তিত বদৰুদ্দিন আজমলে শিৱসাগৰত গৈ নিৰ্বাচন খেলিব? কওক, কোনে ভোট দিব বদৰুদ্দিন আজমলহঁতক উজনি অসমত? কেতিয়াও নাযায়। ২ নম্বৰ কথা, বদৰুদ্দিন আজমলে সম্পত্তিৰ পাহাৰ বহিবৰ কাৰণে ৰাজনীতিলৈ অহা নাছিল। ৰাজনীতিলৈ অহাৰ পূৰ্বেই তেওঁ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি লৈছিল, তাৰপিছত তেওঁ ৰাজনীতিলৈ আহিছে। কিন্তু এতিয়া একাংশ মন্ত্ৰী বিধায়ক খুব কম সময়ৰ ভিতৰতে কেনেকৈ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি নতুন সম্ৰাট হোৱাৰ চেষ্টা কৰিছে সেয়াতো আমি দেখিছো। পুত্ৰ, কন্যা, পত্নীৰ নামত ইমান কম সময়ত ৰাজনীতিলৈ আহি কেনেকৈ ব্যৱসায়িক সাম্ৰাজ্য গঢ়িছে আমিতো দেখিছো। আজমলেতো সেয়া কৰা নাই। আজমলে যি কৰিছে নিজৰ শক্তি সামৰ্থ্যৰ ভিতৰত থাকি পূৰ্বতেই সেই ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি লৈ ৰাজনীতিলৈ আহি এতিয়া মানুহৰ সেৱা কৰাৰ চিন্তা কৰিছে। গতিকে অনাহকতে কিছুমান কথা আপোনালোকে কৈ কৈ পানী ঘোলা নকৰিব, অসমৰ সামাজিক পৰিৱেশটো আৰু অধিক বিষাক্ত নকৰিব। আপোনালোকলৈ এইটো আমাৰ আহ্বান। বৰ লাজৰ কথা হৈ গৈছে কিন্তু দেই, এজন বংগমূলীয় মৌলবাদী চিন্তাধাৰাৰ ব্যক্তিয়ে আজি অসমীয়াক মেকুৰী বুলি ক'ব পাৰিছে। ভাবি চাওক, এই অপমান কিন্তু আমাৰ এছামে নিজে কিনি আনিছে। নিজৰ কৰ্ম দুখত আজি এই অপমান পাইছে। এতিয়া আৰম্ভণিহে হৈছে। মই কৈছিলো নহয়, যাৰে তাৰে দান দক্ষিণা নল'ব, যাৰে তাৰে পৰা কাপোৰ নল'ব, যাৰে তাৰে পৰা 500 টকা নল'ব, পিছ মুহূৰ্তত কিন্তু বহুত লাজ পাব লাগিব। আজি কৈ দিলে ন, আজিতো কৈ দিলে মই বাঘ হওঁ, মই বাঘ হওঁ, অমুক মেকুৰী হয়। গতিকে ভাবি চাওক, এই অপমান আমি নিজে টানি আনিছো নিজৰ কৰ্ম দুখত। এতিয়া আৰু বহুত বাকী আছে এনেকুৱা অপমান সহ্য কৰিবলৈ। আপোনালোকে প্ৰস্তুত হৈ থাকক দেই। বাকী মোৰ ক'বলৈ একো নাই, মই সঁচা কথাখিনি কৈছো। অনুভৱ কৰিলে বস্তুটো আপোনালোকে গ্ৰহণ কৰিব আৰু নিজে ভাবি চিন্তি আগবাঢ়ক। এতিয়াও সময় আছে। আমি তেনে ব্যক্তিৰ দান দক্ষিণা আমি ল'বই নালাগে। তেনে ব্যক্তিৰ পৰা ভিকাৰীৰ দৰে টিন খুজিব নালাগে। এছামে গৈ টিন খুজি আছে আৰু কিবা খুজি আছে, দি দিব, খুজিলেতো দিবই ন। কিন্তু পিছ মুহূৰ্তত কিন্তু এনেকুৱা কিছুমান কথা কৈ দিব যে গোটেই জাতিটোৱে লাজ পাব তেতিয়া। বুজি পাইছেনে? ধন্যবাদ।
একাংশ মন্ত্ৰী বিধায়কক উদ্দেশ্যি এই ভিডিঅ'টো আপোনালোকে বৰ্তমান সময়ত গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ কোনে ক'ত গ'ল ক'ত কোন কিয় ব্যস্ত কিয় বিখ্যাত সেই কথাবোৰ বাদ দিয়ক বৰ্তমান সময়তো বানাক্ৰান্ত ৰাইজে না জল না থল অৱস্থা কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী বৰ্তমান সময়তো কটাই আছে ৰাজপথৰ ওপৰত বৰ্তমান সময়তো শিশুসকলক লৈ তেখেতলোকে জীৱন অতিবাহিত কৰি আছে বানাক্ৰান্ত ৰাইজক কেনেকৈ এই দুৰ্দশাগ্ৰস্ত সময়বোৰৰ পৰা এই মুহূৰ্তবোৰৰ পৰা কেনেকৈ আঁতৰাব পাৰি সেইবোৰ কথাত আপোনালোকে গুৰুত্ব আৰোপ কৰক কেৱল মাত্ৰ আপোনালোকে ৰাজনীতিৰ স্বাৰ্থত আপোনালোকে আজে বাজে কিছুমান কথা কৈ নিজৰ যি ফেলিয়াৰ্ছ সেই কথাবোৰ ঢাকিব নোৱাৰিব বৰ্তমান সময়ত সচেতন ৰাইজে এই কথাবোৰ গম পাইছে আপোনালোকে যে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি ভৰসা আমি এইটো কৰিম আপোনালোকৰ বাবে আমি সেইটো কৰিম ৰাজনীতিৰ আগত নিৰ্বাচনৰ আগত যিবোৰ আপোনালোকে প্ৰতিশ্ৰুতি দিয়ে সেইবোৰ যে গছত গৰু উঠা হুলুঙাই কাণ বিন্ধাৰ কথা আপোনালোকৰ কথা শুনা বালিত মুটা একেই যে কথা সেই কথাবোৰ বৰ্তমান সময়ত প্ৰমাণ হৈছে এই দুৰ্দশাগ্ৰস্ত জীৱন কেনেকৈ তেখেতলোকক সচ্ছল কৰিব পাৰি তাৰ বাবে আপোনালোকে গুৰুত্ব আৰোপ কৰক এইখিনি সময়ত অন্তত আপোনালোকে ৰাজনীতিৰ নামত লেতেৰা ৰাজনীতি কৰিবলৈ ডাৰ্টি পলিটিক্স কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব সেইসকল ৰাইজে গম পাইছে নিজৰ হেঁপাহৰ ঘৰখন হেৰুৱাই তেখেতলোকৰ অৱস্থা কি হৈছে নিজৰ পশুধন হেৰুৱাই নিজৰ এখন ফাৰ্ম যি কৰিছিলে সেইখন হেৰুৱাই তেখেতলোকে জীৱন কেনেকৈ অতিবাহিত কৰিব তাক লৈ তেখেতলোকে বৰ্তমান সময়ত চিন্তা চৰ্চা কৰি আছে একাংশ নেতা একাংশ মন্ত্ৰী বিধায়কক দেখিছোঁ বৰ্তমান সময়তো তেখেতলোকে ৰাজনীতি কৰিবলৈ এৰা নাই তেখেতলোকে এই বানাক্ৰান্ত ৰাইজৰ ওপৰত কি কাম কৰিব কেনেধৰণে এই লোকসকলক এই বিপদৰ পৰা মুক্ত কৰিব তাৰ ওপৰত তেখেতলোকৰ উচিত সিদ্ধান্ত বা উচিত বিবেচনা কৰি কি কৰিব লাগিব সেই কথাবোৰত বৰ্তমান সময়ত চিন্তা চৰ্চা কৰা নাই কিমান ডাঙৰ মিছমেনেজমেণ্টৰ একাউণ্টেবিলিটি কোনে ল'ব এই কথাবোৰ আপোনালোকে আলোচনা কৰা নাই যি মন্ত্ৰী বিধায়কে এবাৰ হ'লেও বানাক্ৰান্ত ৰাইজৰ কাষলৈ অহা নাই কেৱল মাত্ৰ এচি ৰুমত বহি আপোনালোকে ফটা লেকচাৰ মৰাত ব্যস্ত হৈ আছে আপোনালোকক ইয়াৰ বাবে নেতা মন্ত্ৰী পতা নাছিলে ইয়াৰ বাবে আপোনালোকক ৰাইজৰ প্ৰতিনিধি পতা নাছিলে যে আপোনালোকে প্ৰতিটো সময়তে ৰাজনীতি কৰিব এই দুৰ্দশাগ্ৰস্ত জীৱন কটোৱা ৰাইজৰ ফালে হেমাহিৰ দৃষ্টিৰে চাব আৰু তেখেতলোকক উপলুঙা কৰি কিছুমান মন্তব্য কৰিব ইলিগেল কোল মাইনিং চেণ্ড মাইনিঙৰ বিষয়ে আপোনালোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই অনাকাংক্ষিত যি বান পৰিস্থিতি আহিলে এই বান পৰিস্থিতিৰ বাবে জগৰীয়া কোন এই কয়লা মাফিয়া বালি মাফিয়াসকলক উলিয়াই যে আপোনালোকে উচিত শাস্তি দিব লাগে ৩-৪খন ডিষ্ট্ৰিক্ট বৰ্তমান সময়ত বুৰ যাওঁতে চৰকাৰ না জল না থল ফপুৰা স্বৰূপটো যে ওলাই পৰিলে এই কথাবোৰ আপোনালোকে চিন্তা চৰ্চা কৰি আপোনালোকে মন্তব্য কৰিব কেৱল মাত্ৰ আপোনালোকে নিজৰ দায়িত্ব এটা লৈ থৈছে নিজৰ সম্পত্তি বহুৱাৰ বাহিৰে অগাধ সম্পত্তিৰ গৰাকী হৈ নিজৰ পৰিয়ালক স্বচ্ছ জীৱন যাপন কৰাবলৈ আপোনালোকে কেৱল মাত্ৰ চেষ্টা নকৰিব এইসকল সৰ্বসাধাৰণ জনতাই আপোনালোকক ভোটাধিকাৰ সাব্যস্ত কৰি নেতা মন্ত্ৰী পাতিছে এইসকল সৰ্বসাধাৰণ জনতাই যদি আঙুলিৰ টিপাত আপোনালোকক নেতা মন্ত্ৰী নাপাতিলে হয় আপোনালোকৰ ঘৰ যেতিয়া পানীৰ তলত থাকিলে হয় আপোনালোকে যেতিয়া মৰমেৰে সজা কিবা এটা সম্পত্তি আপোনালোকে গোটাইছিলে এইসমূহ যেতিয়া বানপানীত উটি গ'ল হয় নিজৰ আপোনজন যেতিয়া বানপানীত উটি গৈছে এই কথাবোৰ যদি আপোনালোকৰ লগত হ'ল হয় আপোনালোকে এনেকৈ ফটা লেকচাৰ মাৰিলেহেঁতেন নে মানুহৰ সময় সকলোৰে সদায় একেই নাথাকে আজি যিটো সমস্যাৰ সৃষ্টি হ'ল এই সমস্যাৰ সৃষ্টি কৰা ব্যক্তিসকল প্ৰকৃততে কোন এই বস্তুবোৰৰ আপোনালোকৰ আলোচনা বিলোচনা বৰ্তমান সময়ত কৰা হৈছেনে কেৱল মাত্ৰ বোকা ছটিওৰ ৰাজনীতিত আপোনালোক ব্যস্ত হৈ আছে কোনোবাই ক'ব কোনোবা উপনিৰ্বাচনৰ বাবে লাগি আছে কোনোবাই ক'ব যে আমুকটো হৈছে কোনোবাই ক'ব ভুচুকটো হৈছে এই কথাবোৰত আপোনালোকে লাগি থাকিলে ৰাইজে কিন্তু আপোনালোকক সময়ত উচিত প্ৰত্যুত্তৰ দিব আপোনালোকক 5টা বছৰৰ বাবে নেতা মন্ত্ৰী পাতিছে ৰাইজে আপোনালোকক ৰাইজে ৰাজপথত আনিবলৈ বেছি সময় নালাগে পদে পদে আপোনালোকে সেই কথাটো প্ৰমাণ পাই আহিছে কিন্তু তাৰ পাছতো বাৰে বাৰে কেৱল মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত নিকৃষ্ট ৰাজনীতিৰ স্বাৰ্থত ডাৰ্টি পলিটিক্সৰ স্বাৰ্থত আপোনালোকে কেৱল মাত্ৰ নিজৰ যিবোৰ দুখ আছে দায়সৰা মন্তব্য কৰি আপোনালোকে আঁতৰিবলৈ চেষ্টা কৰি আছে সেই দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত ৰাইজৰ বিষয়ে আপোনালোকৰ সুদুত্তৰ আপোনালোকৰ ওচৰত নাই তেখেতলোকক কেনেধৰণে বৰ্তমান সময়ত এই পৰিৱেশটোৰ পৰা ওলাব লাগিব সেই কথাবোৰ আপোনালোকৰ চিন্তা চৰ্চা নাই কেৱল মাত্ৰ আপোনালোকে ফটা লেকচাৰ মাৰি এই এচি ৰুমত বহি ৰাইজৰ টকা লুটপাট কৰি সেই কথাবোৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰি আছে বিপদৰ সময়ত ৰাজনীতি নকৰোঁ ৰাজনৈতিক কথা বতৰাও নাপাতোঁ এতিয়া মানুহক সহায় কৰাৰ সময় আৰু সেইকাৰণে এটা কথা দ্ব্যৰ্থহীনভাৱে কওঁ যে মই ব্যক্তিগতভাৱে হওক দলীয়ভাৱে হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমৰ্থক বা প্ৰশংসক একেবাৰে নাছিলোঁ নহয় কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিছোঁ তেখেতৰ প্ৰশংসাও কৰিছোঁ এটা কথাত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেৱল অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰে এগৰাকী উল্লেখযোগ্য ৰাজনৈতিক নেতা হৈ পৰিছে তেখেতে অসমত ইচ্ছা কৰিলে নিৰ্বাচন জিকাব পাৰে অসমৰ বাহিৰতো ইচ্ছা কৰিলে নিৰ্বাচন জিকোৱাৰ পৰিৱেশ এটা সৃষ্টি কৰি দিব পাৰে
ইচ্ছা কৰিছে তেখেতে অসমত ডিলিমিটেশ্যন এক্ট পাছ কৰোৱাই দিছে, এনে অজস্ৰ বহু কাম যিটো অসম্ভৱ, অথচ তেখেতে সেই কামটো সম্ভৱ কৰি দেখুৱাইছে। আৰু সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষত বিজেপি চৰকাৰৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্থান বুলি বহুত মানুহে এই কথাটো স্বীকাৰ কৰে, এইটো কয়, আৰু আমিও তেনেকৈ ভাবোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নোৱাৰা কাম আজিৰ তাৰিখত বিজেপিৰ ৰাজনীতিত একেবাৰে নাই বুলিবই পাৰি। সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাক সমৰ্থন আৰু প্ৰশংসা কৰি কৈছোঁ, আপুনি অনুগ্ৰহ কৰি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমলৈ এবাৰ আনক। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিলেহে অসমৰ মানুহৰ দুৰ্দশা কি পৰ্যায়ত, উজনিৰ কেইখনমান জিলাত বানপানী হৈছে আৰু মানুহৰ অৱস্থা কি পৰ্যায়ত বেয়া, মানুহে কি পৰ্যায়ত প্ৰতিকূলতাৰ সৈতে মোকাবিলা কৰি আছে অনুমান কৰিব পাৰিব। দ্বিতীয় কথাটো হ'ল, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে বুলি এইকাৰণে কৈ আছোঁ যে আমাৰ অসমৰ পৰা বাৰে বাৰে আজি সুদীৰ্ঘ বছৰৰ পৰা দাবী উত্থাপিত হৈ আহিছে যে অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। যেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক বুলি কথাটো ওলায়, দাবীটো উত্থাপিত হয়, তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুবাৰ এই কথাটো কৈছে। অসম বিধানসভাতো আমি কোৱা শুনিছোঁ যে ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো সমস্যা নাথাকে। এইটো কথা হয়, ৰাষ্ট্ৰীয় সমস্যা বুলি কোনো সমস্যা নাথাকে। আনকি তেখেতৰ মতে ৰাষ্ট্ৰীয় দুৰ্যোগ বুলিও কোনো দুৰ্যোগ নাথাকে, কোনো ব্যৱস্থা নাথাকে, এইটো কথাও হয়। আমি যিটো কথা বহুত বছৰৰ পৰা কৈ আহিছোঁ, আমি অসম জাতীয় পৰিষদেও কৈছে, আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈ আছে। অখিল গগৈ ডাঙৰীয়াইতো এইকেইদিন সিদিনাখন বিধানসভাত হুলস্থুল কৰি দিছে, যিয়ে নহওক, যে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰক, নেশ্যনেল কেলামিটি অৰ নেশ্যনেল ডিজাষ্টাৰ হিচাপে ঘোষণা কৰক। এতিয়া চৰকাৰৰ যুক্তি হ'ল যে 2005 চনৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট মতে যিহেতু এই সমগ্ৰ বিষয়বোৰ বান গৰাখহনীয়া জাতীয় দুৰ্যোগবোৰ মোকাবিলা কৰাৰ ব্যৱস্থা থাকে, সেইকাৰণে নেশ্যনেল কেলেমিটি এক্ট 2005ত নেশ্যনেল ডিজাষ্টাৰ অৰ নেশ্যনেল কেলেমিটি বুলি কোনো প্ৰভিজন নাই, কোনো হেড নাই। গতিকে যিহেতু নাই, গতিকে আমি তেনেকুৱা একো কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপুনি অসমলৈ মাতক, অসমত তেখেতক আনক আৰু শিৱসাগৰ বা চৰাইদেউ বা যোৰহাটলৈ লৈ যাওক, নি পেলাই তেখেতক দেখুৱাওক যে নেশ্যনেল কেলেমিটি হ'ব পৰাৰ সকলো যোগ্যতা, সকলো দক্ষতা আমাৰ এইবাৰৰ বানপানীৰ আছে। আমি নেশ্যনেল কেলেমিটি আছে এই কথাটো কোৱা নাই। 2005 চনৰ ডিজাষ্টাৰ মেনেজমেণ্ট এক্টত নেশ্যনেল কেলেমিটি বা নেশ্যনেল ডিজাষ্টাৰ বুলি কোনো কথা নাই, এইটো আমিও জানো। আমি কৈছোঁ সংশোধন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমি প্ৰশংসা কৰিছোঁ, কিয় কৰিছোঁ? প্ৰশংসা আমি ভাল পাই কৰা নাই, আমি আপোনাক বেয়া পাইছোঁ। আপুনি অনিয়মক নিয়ম কৰিব পাৰে, আপুনি যিটো অসম্ভৱ, সংবিধানে সুবিধা দিয়া নাই, সেইটো আপুনি কাম কৰিব পাৰে। অসমৰ ডিলিমিটেশ্যন আপুনি নিয়ম ভংগ কৰি কৰিছে, আৰু অজস্ৰ কাম আপুনি নিয়ম ভংগ কৰি কৰিছে। মিয়াক নাকি লগাবৰ কাৰণে এতিয়া মিয়াৰ নেতাই গৈ মিয়াই ভোট দিয়া মানুহে গৈ উজনিত সহায় কৰিবলগীয়া হৈছে, সেইটো অন্য বিষয়, সেইটো সমালোচনা কৰাৰ কথা নহয়, সেইটো প্ৰশংসাই কৰিছোঁ। কাৰণ বিপদৰ সময়ত যোনেই নহওক, মিয়াই হওক অমিয়াই হওক, মানুহক সহায় কৰিব লাগে আৰু গৈছে, ভাল কথা, ভাল কাম কৰিছে। মই কৈছোঁ যে মিয়াক নাকি লগাবৰ কাৰণে আপুনি যিমান অসম্ভৱ কাম কৰিছে, UCC আপুনি আনিছে মিয়াক নাকি লগাবৰ কাৰণে, অথচ আপুনি নিয়মমতে UCC আনিবই নোৱাৰে, আপুনি আনিছে, আপুনি ডিলিমিটেশ্যন কৰিছে, আপুনি অন্যান্য বহুত কিবা কিবি কৰিছে। তেতিয়াহ'লে আপুনি নেশ্যনেল ডিজাষ্টাৰ এক্ট 2005খনো প্ৰধানমন্ত্ৰীক কনভিন্স কৰি, গৃহমন্ত্ৰীক কনভিন্স কৰি আপুনি সেইখন সংসদত পাৰিত কৰক। সংসদৰ অধিৱেশন চলি আছে, আপুনি ইচ্ছা কৰিলে পাৰিব, আৰু এই কামত আমি আপোনাক সমৰ্থন কৰিম। এই কামত আমি আপোনাৰ লগত আছোঁ। অখিল গগৈ ডাঙৰীয়াই এইকেইদিন সেইদিনাখন বিধানসভাত টেবুলৰ ওপৰত থিয় হৈ চিঞৰিছেতো, মই হোৱা হ'লেতো বিল্ডিঙৰ ওপৰতে উঠি গ'লোহেঁতেন। মোৰ বাৰু বিধানসভালৈ যোৱাৰ সেই এতিয়ালৈকে ক্ষমতা, যোগ্যতা, দক্ষতা মানুহে দিয়া নাই, সেই অধিকাৰ মানুহে দিয়া নাই, গতিকে আমি নোৱাৰিছোঁ। এইটো কথাত অখিল গগৈক বেয়া পোৱা নাই। আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আজি বহুদিনৰ আগতে সংবাদমেলৰ আয়োজন কৰি এই কথাটো ব্যাখ্যা কৰিছিল যে আমাক নেশ্যনেল প্ৰব্লেম আমি ডিমাণ্ড কৰা নাই, আমি ৰাষ্ট্ৰীয় সমস্যা ডিমাণ্ড কৰা নাই, আমি কৈছোঁ নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰক। আৰু কেলেমিটি ডিক্লেয়াৰ কৰাৰ ব্যৱস্থা আমি নাই জানো, আমি এই কথাটো জানো যে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ত ডিজাষ্টাৰ অফ চিভিয়াৰ নেচাৰ বুলি এটা প্ৰভিজন আছে। আপোনালোকে সেইটো প্ৰভিজনৰ অধীনতো অসমৰ বানপানীক গণ্য কৰা নাই। উত্তৰাখণ্ডৰ বানপানীক
ক্লাউড ব্ৰাষ্টক আপোনালোকে চিভিয়াৰ নেচাৰ হিচাপে গণ্য কৰিছে আপোনালোকে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ যিটো ক্লাউড ব্ৰাষ্ট আছিলে সেইটোকো আপোনালোকে গণ্য কৰিছে এতিয়াতো আপোনালোকে কৈ আছে ক্লাউড ব্ৰাষ্ট হৈছে বুলি যদি ক্লাউড ব্ৰাষ্টেই হৈছে বা মানে বান্দৰ ৰিজাৰ্ভাৰৰ পানী এৰিছে যিটোৱে নহওক কেলে আপোনালোকে অসমৰ বানপানীক চিভিয়াৰ নেচাৰ ডিজাষ্টাৰ অফ চিভিয়াৰ নেচাৰ আপোনালোকে ডিক্লেয়াৰ কৰক আৰু তাৰপিছত সংসদৰ অধিৱেশন চলি আছে আপোনালোকৰ এই এক্টখন এমেণ্ড কৰাৰ কাৰণে একোৱেই কৰিব নালাগে অকল ধনী মতৰ দ্বাৰাই আপোনালোকৰ ওচৰত যথেষ্ট পৰ্যাপ্ত সংখ্যক সাংসদ আছে আপোনালোকে পাৰিব মুখ্যমন্ত্ৰী মহোদয় যদি আপুনি এই কামটো কৰিব পাৰে প্ৰধানমন্ত্ৰীক অহা এসপ্তাহৰ ভিতৰত কাৰণ এসপ্তাহৰ পিছত 15 পিছত এইবিলাক বানপানী নামি গুচি যাব মানুহৰ কি দুৰ্যোগ হৈছে গমেই নাপাব এসপ্তাহৰ ভিতৰত আপুনি অসমলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আনি পেলাই তেখেতক শিৱসাগৰলৈ চৰাইদেউলৈ য'ত আপোনাৰ নিব পাৰে সুবিধা হয় তালৈকে লৈ যাওক নি পেলাই বানপানীয়ে মানুহক কি পৰ্যায়ত ক্ষতি কৰিছে এবাৰ আপুনি দেখুৱাওক আৰু ছেকেণ্ড আপুনি দিল্লীত যাওক প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক গৃহমন্ত্ৰীৰ লগত কথা পাতক কাৰ লগত কথা পাতিব লাগে কথা পাতি অসমৰ বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে নেশ্যনেল কেলেমিটি হিচাপে নেশ্যনেল ডিজাষ্টাৰ হিচাপে ডিক্লেয়াৰ কৰাৰ ব্যৱস্থা কৰক আপুনি পাৰিব আপুনি অসংখ্য অসম্ভৱ কাম যদি পাৰিছে আপুনি এইটো পাৰিব আৰু এই কামত আমি আপোনাৰ লগত আছোঁ এই কথাটো ক'বৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আপোনালোক সকলোকে যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে আপোনালোকক ধন্যবাদ জনাইছোঁ এই কথাটোত আপোনালোকৰ সমৰ্থন আছে নে নাই এই কথাটো আপোনালোকে ভাল পাইছে নে বেয়া পাইছে আপোনালোকে যদি তলত কমেণ্ট কৰি জনায় বা আপোনালোকৰ মনত কি কথা আছে যদি আপোনালোকে জনায় তেতিয়াহ'লে আপোনালোক সকলোকে তেতিয়া মোৰ জানিবলৈ শিকিবলৈ বা ভুল ক'লেও নিজকে শুধৰাবলৈ সুবিধা হ'ব আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ